দি লাৰ্ণিং থিন নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি ইংলিছ গ্ৰামাৰৰ এটা টপিক লৈ আহিছোঁ যে যিহেতু আপোনালোকে মোক বহুতে কমেণ্টত কৈ আছিলে যে ইংলিছ গ্ৰামাৰৰ ওপৰত এটা ভিডিঅ' দিব লাগে বুলি, আৰু ভাবিলোঁ আজি এটা টপিক লৈ আহিছোঁ। যিহেতু গোটেইখিনি একেবাৰতে লৈ অহাটো সম্ভৱ নহয়, সেইকাৰণে আজি লৈ আহিছোঁ ডিটাৰমিনাৰ আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব আজি তাৰে ওপৰতে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখিনিতে কওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে ব'লক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে জানিব লাগিব যে ডিটাৰমিনাৰ মানে কি, বা ডিটাৰমিনাৰ কেনেকৈ ব্যৱহাৰ কৰে তাৰ বিষয়ে জানিব লাগিব। ইয়াত আছে যে অসমীয়া ভাষাত অলপ, কিছুমান, সামান্য, যথেষ্ট, টু, খন, জন, জোপা আদি নিৰ্দিষ্টবাচক শব্দৰ ব্যৱহাৰ কৰা হয়, বা কোনো এটা বস্তু নিৰ্দিষ্টকৈ দেখুওৱা হয়, বা যিকোনো এটা বস্তু সংখ্যাৰ পৰিমাণ, অৱস্থা, সম্বন্ধ, অৱস্থিতি বুজায়, সেইবোৰকে ডিটাৰমিনাৰ বুলি কোৱা হয়। এতিয়া আমি ডিটাৰমিনাৰ মানে বুজিলোঁ যে কোনো এটা বস্তুক নিৰ্দিষ্টকৈ দেখুওৱা হয়। যেনে কিছুমান, অলপ, সামান্য, যথেষ্ট, তেনেকৈ আমাৰ কিছুমান অসমীয়াত শব্দ আছে, আৰু সেই অসমীয়া শব্দবিলাক আমি কোনো এটা বস্তুক নিৰ্দিষ্টকৈ দেখুৱাওঁ বা নিৰ্দিষ্টকৈ বুজাওঁ। আৰু সেই বস্তুটো নিৰ্দিষ্টকৈ অলপ পৰিমাণত বা কিছু সংখ্যা বা পৰিমাণক বুজোৱা হয়, তাকে আমি ইংৰাজীত ডিটাৰমিনাৰ বুলি কওঁ। ইয়াত অলপ গাখীৰ আছে, ইয়াত কৈছে যে অলপ গাখীৰ আছে, মানে ইয়াত কি বুজাইছে, অলপটোৱে পৰিমাণ বুজাইছে। সেইকাৰণে ইয়াত অলপটো হৈছে ডিটাৰমিনাৰ। আৰু ডিটাৰমিনাৰ হ'বলৈ হ'লে সংখ্যা বা সম্বন্ধ বা অৱস্থিতি বা পৰিমাণ হ'ব লাগিব। আৰু ইয়াত যিহেতু অলপটোৱে পৰিমাণ বুজাইছে, আৰু ইয়াত অলপটোৱে হৈছে ডিটাৰমিনাৰ। সাধাৰণতে বেছিকৈ ব্যৱহাৰ হৈ থকা ডিটাৰমিনাৰকেইটা হৈছে মাছ, মেনি, মোৰ, আইদাৰ, নাইদাৰ, লিটিল, এ লিটিল, দি লিটিল, ফিউ, এ ফিউ, দি ফিউ, চম, এনি, ইচ, এভৰি ইত্যাদি। এইকেইটা বেছিকৈ যিহেতু ব্যৱহাৰ হৈ থাকে, সেইকাৰণে আমি এতিয়া ইয়াৰ কেনেকৈ ব্যৱহাৰ কৰে তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম মাছ আৰু মেনিৰ ব্যৱহাৰ। মাছ আৰু মেনি ক'তনো ব্যৱহাৰ হয় আৰু কেনেকৈ ব্যৱহাৰ কৰে তাৰ বিষয়ে প্ৰথমতে আলোচনা কৰিম। মাছে পৰিমাণ বুজায়, আৰু 2 নম্বৰতে আছে আনকাউণ্টেবল নাউনৰ আগত মাছ ব্যৱহাৰ হয়। ইয়াত আনকাউণ্টেবল নাউন মানে কোৱা হৈছে যে গণনা কৰিব নোৱাৰা বস্তুৰ আগত, বা গণনা কৰিব নোৱাৰি যিবিলাক বস্তু তাৰ আগত মাছ ব্যৱহাৰ হয়। এটা আমি এক্সাম্পল লৈ ল'ম, তেতিয়া আমি ভালকৈ বুজি পাব পাৰিম। হি গেভ মি মাছ এডভাইচ, মানে কৈছে যে ইয়াত তেওঁ মোক বহুত পৰামৰ্শ দিছিল। যিহেতু তেওঁ মোক বহুত পৰামৰ্শ দিছিল, ইয়াত যিহেতু আমি পৰামৰ্শটো গণনা কৰিব নোৱাৰোঁ, আৰু গণনা কৰিব নোৱাৰা বস্তুৰ আগত যিহেতু মাছ ব্যৱহাৰ হয়, সেইকাৰণে ইয়াত এডভাইচৰ আগত মাছ ব্যৱহাৰ হ'ব। তাৰপিছত আছে মেনিৰ ব্যৱহাৰ। আমি মেনি ক'ত ব্যৱহাৰ কৰিম। 1 নম্বৰতে আছে সংখ্যা বুজাবলৈ মেনি ব্যৱহাৰ কৰা হয়। আৰু 2 নম্বৰত আছে কাউণ্টেবল নাউনৰ আগত মেনি ব্যৱহাৰ হয়। কাউণ্টেবল মানে যিবিলাক বস্তু আমি হিচাপ কৰিব পাৰোঁ বা গণনা কৰিব পাৰোঁ, সেই বস্তুৰ আগত মেনি ব্যৱহাৰ হ'ব, বা যিবিলাক বস্তু আমি যিহেতু সংখ্যাৰে হিচাপ কৰিব পাৰোঁ, গতিকে তাৰ আগত মেনি ব্যৱহাৰ হ'ব। ইয়াত কৈছে যে হি হেজ মানি বুকছ, তেওঁৰ বহুতো কিতাপ আছে। তেওঁৰ ওচৰত বহুতো কিতাপ আছে, মানে আমি যিহেতু যিমানেই কিতাপ নাথাকক, তেওঁ কিতাপখিনি যিহেতু আমি হিচাপ কৰি উলিয়াব পাৰিম, সেইকাৰণে কিতাপৰ আগত মেনি ব্যৱহাৰ হৈছে। যিহেতু আমি কিতাপখিনি গণনা কৰিব পাৰিম বা হিচাপ কৰিব পাৰিম, সেইকাৰণে তাৰ আগত মেনি ব্যৱহাৰ হৈছে। তাৰপিছত আলোচনা কৰিম চম আৰু এনি ব্যৱহাৰ। চম আৰু এনি ক'তনো ব্যৱহাৰ হয় তাৰ বিষয়ে আলোচনা কৰিম। কাউণ্টেবল আৰু আনকাউণ্টেবল দুয়োবিধ নাউনৰ ক্ষেত্ৰত অনিৰ্দিষ্ট সংখ্যা বা পৰিমাণ বুজাবলৈ চম ব্যৱহাৰ হয়। ইয়াত কৈছে যে গণনা কৰিব পৰা আৰু গণনা কৰিব নোৱাৰা দুয়োবিধ নাউনৰ ক্ষেত্ৰত অনিৰ্দিষ্ট সংখ্যা বা পৰিমাণ বুজাবলৈ চম ব্যৱহাৰ হৈছে। এক্সাম্পল হিচাপে আছে হি গেভ মি চম পেঞ্চিল, তেওঁ মোক পেঞ্চিল দিলে। ইয়াত যিহেতু কৈছিলে যে গণনা কৰিব পৰা আৰু নোৱাৰা দুয়োটা বস্তু
ক্ষেত্ৰত অনিৰ্দিষ্টভাৱে বুজাবলৈ সম ব্যৱহাৰ হয় আৰু ইয়াত যিহেতু পেঞ্চিলৰ আগত সম ব্যৱহাৰ হৈছে তেওঁ এডাল পেঞ্চিল দিলে বুলি যিহেতু কৈছে সেইকাৰণে ইয়াত সম ব্যৱহাৰ হৈছে। এইবাৰ আলোচনা কৰিম এনি ক'ত ক'তনো ব্যৱহাৰ হয়। নিগেটিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ সেন্টেন্সত এনি ব্যৱহাৰ হয়। 2 নম্বৰতে আছে নিগেটিভ সেন্টেন্সত এনি আগত নট বহে কিন্তু নো নবহে। এতিয়া আমি গম পাইছোঁ যে যদি বাক্যটো নিগেটিভ হয় বা ইন্টাৰগেটিভ সেন্টেন্সত থাকে বা নিগেটিভ সেন্টেন্সৰ আগত নট থাকে কিন্তু নো থাকিব নহ'ব, কিন্তু নট যদি থাকে তেতিয়া সেই বাক্যৰ আগত এনি ব্যৱহাৰ হ'ব। এটা আমি এক্সাম্পল লৈ লওঁ তেতিয়া আমি অলপ ভালকৈ বুজি পাম। 1 নম্বৰতে কৈছে যে হেভ ইউ এনি মানি উইথ ইউ, আপোনাৰ লগত টকা আছেনে বুলি যিহেতু ইয়াত সুধিছে আৰু ইয়াত এইটো দেখিছে যে এইটো এটা ইন্টাৰগেটিভ সেন্টেন্স, যিহেতু ইয়াত এটা প্ৰশ্নবোধক চিন আছে লাষ্টত দেখিছে, সেই লাষ্টত যিটো প্ৰশ্নবোধক চিন থাকিব তেতিয়া সেইটো সদায় ইন্টাৰগেটিভ সেন্টেন্স হ'ব আৰু ইন্টাৰগেটিভ সেন্টেন্সৰ আগত সদায় এনি ব্যৱহাৰ হ'ব। ইন্টাৰগেটিভ সেন্টেন্স কোনবিলাক আপোনালোকে হয়তো বহুতে ধৰিব নোৱাৰিব পাৰে, যিবিলাক বাক্যৰ শেষত যেতিয়া প্ৰশ্নবোধক চিন থাকিব সেই প্ৰশ্নবোধক চিন থকা বাক্যটো সদায় ইন্টাৰগেটিভ সেন্টেন্স হ'ব। 2 নম্বৰতে আছে আই কেন নট গিভ ইউ এনি বুক, মই তোমাক এখনো কিতাপ দিব নোৱাৰোঁ। ইয়াৰ বাক্যটো আগত দেখিছে যে ইয়াত কেন নট আছে, যদি নট থাকে তেতিয়া সেইটো বাক্য সদায় নিগেটিভ সেন্টেন্স হ'ব আৰু তেতিয়া যদি নিগেটিভ সেন্টেন্সত থাকে তেতিয়া সেই বাক্যত সদায় এনি ব্যৱহাৰ হ'ব। এইবাৰ আলোচনা কৰিম ফিউ আৰু লিটিলৰ ব্যৱহাৰ। সংখ্যা বুজাবলৈ কাউণ্টেবল নাউনৰ আগত ফিউ ব্যৱহাৰ কৰা হয়। মানে যিবিলাক সংখ্যা গণনা কৰিব পাৰি সেই সংখ্যাৰ আগত ফিউ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে আছে ৰাম হেজ ফিউ ৰিলেটিভছ ইন দ্য টাউন, ৰামৰ চহৰত আত্মীয় কম। ইয়াত যিহেতু তেওঁ আত্মীয় কিমান আছে সেয়া তেওঁ হিচাপ কৰিব পাৰি, সেইকাৰণে তাৰ আগত ফিউ ব্যৱহাৰ হ'ব। তাৰপিছত আছে লিটিল, পৰিমাণ বুজাবলৈ আনকাউণ্টেবল নাউনৰ আগত লিটিল ব্যৱহাৰ হয়। যিবোৰ বস্তু আমি হিচাপ কৰিব নোৱাৰোঁ, ইয়াত যিহেতু কৈছে যে আনকাউণ্টেবল নাউনৰ আগত, আনকাউণ্টেবল নাউন মানে আমি গণনা কৰিব নোৱাৰা বস্তুৰ আগত পৰিমাণ বুজাবলৈ, যিহেতু আমি আনকাউণ্টেবল বস্তু এটা আমি হিচাপ কৰিব নোৱাৰোঁ বা গণনা কৰিব নোৱাৰা বস্তু এটা পৰিমাণৰ দ্বাৰা আমি বুজিবলৈ চেষ্টা কৰিম, সেই তাৰ আগত লিটিল ব্যৱহাৰ হ'ব। উদাহৰণস্বৰূপে আছে যে দ্য মেন হেজ লিটিল ষ্ট্ৰেংথ, মানুহজন কম শক্তিশালী। ইয়াত লিটিল হৈছে ডিটাৰমিনাৰ আৰু যিহেতু আমি মানুহৰ শক্তি আমি হিচাপ কৰিব নোৱাৰোঁ বা গণনা কৰিব নোৱাৰোঁ সেইকাৰণে তাৰ আগত সদায় লিটিল ব্যৱহাৰ হ'ব। ফিউ আৰু লিটিলৰ 3টাকৈ ভাগ আছে। ফিউৰ ভাগকেইটা হৈছে ফিউ, এ ফিউ আৰু ডি ফিউ। ঠিক সেইদৰে লিটিলৰ ভাগকেইটা হৈছে লিটিল, এ লিটিল আৰু ডি লিটিল। এইবাৰ আমি আলোচনা কৰিম ফিউ, এ ফিউ আৰু ডি ফিউ ক'ত ক'তনো ব্যৱহাৰ হয় তাৰ বিষয়ে আলোচনা কৰিম। প্ৰায় নথকা বুজাবলৈ কাউণ্টেবল নাউনৰ আগত ফিউ ব্যৱহাৰ হয়। যিহেতু আমি আগতে পাইছিলোঁ যে যিবিলাক বস্তু গণনা কৰিব পাৰি তাৰ আগত ফিউ ব্যৱহাৰ হয়, কিন্তু ফিউ ব্যৱহাৰ কৰিবলৈ হ'লে কি কৈছে প্ৰায় নথকা বুজাবৰ কাৰণে কাউণ্টেবল নাউনৰ আগত ফিউ ব্যৱহাৰ হয়। এক্সাম্পল হৈছে আই হেভ ফিউ ফ্ৰেণ্ডছ, মোৰ বন্ধু কম। ইয়াত যিহেতু বন্ধু কম বুলি কৈছে মানে ইয়াত নাথাকিবও পাৰে বা নাই সেইটো বুজাইছে। তাৰপিছত হৈছে এ ফিউ, কিছু সংখ্যক বুজাবলৈ এ ফিউ ব্যৱহাৰ কৰা হয়। এক্সাম্পল হিচাপে আছে আই হেভ এ ফিউ ফ্ৰেণ্ডছ, মোৰ 2-এজন বন্ধু আছে। ইয়াত যিহেতু 2-এজনহে বন্ধু আছে বুলি কৈছে, মানে খুব কম সংখ্যক আছে, কিছু সংখ্যক বন্ধু আছে, সেইকাৰণে তাৰ আগত কি কৈছে এ ফিউ ব্যৱহাৰ হৈছে। তাৰপিছতে আছে ডি ফিউ, থকা গোটেইখিনিকে বুজাবলৈ ডি ফিউ ব্যৱহাৰ হয় বা থকা গোটেইখিনিকে বুজাবলৈ কাউণ্টেবল নাউনৰ আগত ডি ফিউ ব্যৱহাৰ হয়। যিহেতু ইয়াত গণনা কৰিব পৰা বস্তুৰ কথা কৈছে আৰু যিমানখিনি বস্তু আছে তাৰ সেই গোটেইখিনিকে বুজাবৰ কাৰণে ডি ফিউ ব্যৱহাৰ হয়। এক্সাম্পল হিচাপে আছে দ্য ফিউ ফ্ৰেণ্ডছ আই হেভ আৰ অল গুড,
ইয়াত কৈছে যে মোৰ কেইজনমান বন্ধু আছে সকলো ভাল মানে ইয়াত কৈছে যে মাত্ৰ কেইজনমানহে বন্ধু আছে কিন্তু সেই গোটেই কেইজন বন্ধুৱে ভাল বুজাইছে ইয়াত যেটো গোটেই কেইজনৰ কথা কৈছে সেইকাৰণে তাত ডি ফিউ ব্যৱহাৰ হৈছে এবাৰ আলোচনা কৰিম লিটিল এ লিটিল আৰু ডি লিটিলৰ ব্যৱহাৰ এইখিনিনো ক'ত ব্যৱহাৰ হয় সেইটো বিষয়ে আমি জানিব লাগিব প্ৰায় নথকা বুজাবলৈ আনকাউন্টেবল নাউনৰ আগত লিটিল ব্যৱহাৰ হয় ইয়াত যিহেতু আনকাউন্টেবল নাউন বুলি কৈছে যিবিলাক গণনা কৰিব নোৱাৰি আৰু সেই গণনা কৰিব নোৱাৰা বস্তু আগত প্ৰায় নথকা বুজাবৰ কাৰণে লিটিল ব্যৱহাৰ হয় এক্সাম্পল হিচাপে আছে দেয়াৰ ইজ লিটিল ৱাটাৰ ইন দা বাকেট ইয়াত কৈছে যে বাকেটটো পানী কম তাৰ পিছতে আছে এ লিটিল অলপ পৰিমাণ বুজাবলৈ এ লিটিল ব্যৱহাৰ কৰা হয় আনকাউন্টেবল নাউনৰ আগত অলপ পৰিমাণ বুজাবৰ কাৰণে এ লিটিল ব্যৱহাৰ হয় দেয়াৰ ইজ এ লিটিল ৱাটাৰ ইন দা বাকেট বাকেটটোত অলপ পানী আছে ইয়াত যিহেতু অলপ পানী আছে মানে ইয়াত যেটো পৰিমাণ বুজোৱা হৈছে আৰু সেইকাৰণে ইয়াত কি কৈছে এ লিটিল ব্যৱহাৰ হৈছে তাৰ পিছত আছে ডি লিটিল গোটেইখিনি বুজাবলৈ আনকাউন্টেবল নাউনৰ আগত ডি লিটিল ব্যৱহাৰ হয় এক্সাম্পল হিচাপে আছে দা লিটিল ৱাটাৰ ইন দা বাকেট ইজ টেপিড আনকাউন্টেবল নাউনৰ আগত গোটেইখিনি বুজাবৰ কাৰণে ডি লিটিল ব্যৱহাৰ হয় আৰু ইয়াত কৈছে যে বাকেটটো পানীখিনি গৰম যেটো গোটেইখিনি পানীৰ কথা কৈছে বাকেটটোত মানে যিমানখিনি পানী আছে সেই গোটেই পানীখিনি যেটো গৰম বুলি কৈছে সেইকাৰণে তাৰ আগত ডি লিটিল ব্যৱহাৰ হৈছে মানে ইয়াত যেটো গোটেইখিনিকে বুজাইছে ইটস আৰু এভৰিৰ ব্যৱহাৰ ইটস আৰু এভৰি কেনেকৈ ব্যৱহাৰ কৰে তাৰ বিষয়ে জানিব লাগিব ইটস এক বা দুটাৰ সংখ্যা মাজৰ প্ৰত্যেককে বুজায় আৰু 2 নম্বৰতে আছে খালী ঠাইৰ পিছত যদি অফ থাকে তেন্তে তাৰ আগত ইজ ব্যৱহাৰ হ'ব এক্সাম্পল হিচাপে আছে ইটস অফ দা টু প্লেয়াৰ্স গট মেডেলছ ইয়াত দেখিছে যে খালী ঠাইৰ পিছত অফ আছে আৰু অফ থকাৰ কাৰণে তাত ইটস ব্যৱহাৰ হৈছে আৰু ইয়াত আছে যে দুইজন খেলুৱৈ মেডেল পাইছে বা পদক লাভ কৰিছে সেইকাৰণে দুইজনৰ কথা আছে সেইকাৰণে তাত ইটস ব্যৱহাৰ হৈছে এভৰি ক'ত ব্যৱহাৰ হয় সেইটো জানিব লাগিব এভৰিয়ে 2 বা তাতোধিক সংখ্যাৰ মাজৰ প্ৰত্যেককে বুজায় আৰু 2 নম্বৰতে আছে বাক্যটো খালী ঠাইৰ পিছত অফ নাথাকে তেন্তে তাৰ আগত এভৰি ব্যৱহাৰ হ'ব আৰু ইয়াত দুটা কথা কৈছে যে অফ নাথাকিলে তাৰ আগত এভৰি ব্যৱহাৰ হ'ব আৰু 2 বা তাতোধিক মানে যিমানে দুটাতকৈ যদি বেছি থাকে তাক যদি প্ৰত্যেককে বুজায় তেতিয়াও তাৰ আগত এভৰি ব্যৱহাৰ হ'ব এক্সাম্পল হিচাপে আছে এভৰি মেন কাম দেয়াৰ প্ৰতিজন মানুহ তালৈ আহিছিল ইয়াত যে প্ৰতিজন মানুহ মানে দুজনতকৈ বেছি আছে আৰু যিমান মানুহ আছিলে সেই গোটেই কেইজন তালৈ আহিছিল বুলি কৈছে সেইকাৰণে তাৰ আগত এভৰি ব্যৱহাৰ হৈছে ইয়াত যেটো প্ৰতিজনৰ কথা কৈছে এমং আৰু বিটুইনৰ ব্যৱহাৰ এমং আৰু বিটুইন ক'তনো ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে জানো আহক যদি বাক্যটো দুজন ব্যক্তি উল্লেখ থাকে তেতিয়া বিটুইন ব্যৱহাৰ হয় এক্সাম্পল হিচাপে আছে দা পিজ্জা ইজ ডিভাইডেড বিটুইন দা টু বয়জ ইয়াত কৈছে যে পিজ্জাটো ল'ৰা দুজনৰ মাজত ভাগ কৰা হৈছে ইয়াত যেটো দুজন ল'ৰা কথা কৈছে আৰু সেইকাৰণে তাত বিটুইন ব্যৱহাৰ হৈছে যদি দুজনতকৈ বেছি ব্যক্তি উল্লেখ থাকে তেন্তে এমং ব্যৱহাৰ হ'ব যদি দুজন নাথাকি তাতকৈ যদি বেছি থাকে 3জন 4জন বা তাতকৈ বেছিকৈ থাকে ব্যক্তি তেতিয়া তাত এমং ব্যৱহাৰ হ'ব এজ ফৰ এক্সাম্পল আই সেট এমং দা অদাৰ ষ্টুডেণ্টছ ইয়াত কৈছে যে মই আন ছাত্ৰ ছাত্ৰীৰ মাজত বহিলোঁ ইয়াত যেহেতু অদাৰ ষ্টুডেণ্টছ বুলি আছে আৰু কেইজন আছে সেইটো কৈ দিয়া নাই অৰ্ডাৰ বুলি আছে সেইকাৰণে তাৰ আগত কি হৈছে এমং ব্যৱহাৰ হৈছে এতিয়া আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম উই হেভ অনলি ডেছ মানি ইয়াত খালী ঠাইত কি হ'ব তাক সুধিছে লিটিল এ লিটিল আৰু ডি লিটিল ইয়াৰ ভিতৰত কোনটো হ'ব প্ৰথমতে আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক তাৰপিছত হৈছে নাই হোৱা চাব আৰু ইয়াৰ খালী ঠাইত হ'ব এ লিটিল তাৰপিছত আছে হি ইজ এ মেন অফ ডেছ ৱৰ্ডছ ইয়াত ফিউ এ ফিউ
আৰু ডিপ ইউ এইকেইটাৰ ভিতৰত খালী ঠাইত কি হ'ব তাক সুধিছে আৰু ইয়াৰ খালী ঠাইত হ'ব ফিউ তাৰপিছত আছে আই ৱান্ট ডেছ মিল্ক সম এনি সম আৰু এনি ভিতৰত ইয়াত কি হ'ব ইয়াত সম ব্যৱহাৰ হ'ব তাৰপিছত আছে আই ৰিচিভ ডেছ হেল্প ফ্ৰম হিম মাছ আৰু মেনি আৰু ইয়াৰ ভিতৰত কোনটো হ'ব ইয়াৰ খালী ঠাইত হ'ব মাছ তাৰপিছত আছে আই এম গ্ৰেটফুল ফৰ ডেছ হেল্প হি গেভ মি লিটিল এ লিটিল আৰু ডি লিটিল এইকেইটাৰ ভিতৰত ইয়াৰ খালী ঠাইত হ'ব ডি লিটিল তাৰপিছত আছে হি ডিড নট গিভ মি ডেছ বুক সম আৰু এনি ইয়াৰ ভিতৰত কোনটো হ'ব ইয়াত যিহেতু দেখিছে যে নোট আছে গতিকে নোট থাকিলে বাক্যটো নিগেটিভ সেন্টেন্স হয় আৰু যদি নোট থাকে তেতিয়াহ'লে এনি ব্যৱহাৰ হ'ব তাৰপিছত আছে অফ দ্য টু ষ্টুডেণ্ট ইজ হনেষ্ট আৰু ইয়াত এটা খালী ঠাই আছে ইটছ আৰু এভৰি ভিতৰত কি বহিব আৰু ইয়াৰ খালী ঠাইত হ'ব ইটছ তাৰপিছত আছে দেয়াৰ ইজ ডেছ চুগাৰ ইন দ্য পট মাছ আৰু মেনিৰ ভিতৰত কি হ'ব যিহেতু মই ইয়াত অসমীয়াত কৈ দিয়া নাই কাৰণ যেতিয়া এক্সাম দিবলৈ যাব তেতিয়া আপুনি নিজে নিজে যিহেতু কৰিব লাগিব সেইকাৰণে মই ইয়াৰ ডেফিনেশ্যনবিলাক কেনেকৈ কৰে বা ডিটাৰমিনাৰ ক'ত কেনেকৈ বহায় সেই তাৰ বিষয়ে কৈছোঁ আৰু যিহেতু অসমীয়াত যিহেতু আপোনালোকে নিজে কৰিব লাগিব সেইকাৰণে আপোনালোকৰ কাৰণে এইকেইটা প্ৰশ্ন দিছোঁ আৰু ইয়াৰ খালী ঠাইত হ'ব মাছ তাৰপিছত আছে হি হেজ নট ডেছ মানি ইন হিজ পকেট সম এনি আৰু ইয়াত দেখিছে যে ইয়াত নোট আছে গতিকে ইয়াত খালী ঠাইত হ'ব এনি আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এইখিনিতে কওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ত আকৌ লগ পাম